আজিৰ পৰা আমি মেথছৰ 20 বছৰৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ সলভ কৰিম নতুনকৈ প্লেলিষ্ট এটা খুলি দিয়া হ'ব 20 years PYQs অফ মেথছ ব্ৰেকেটত মেথছ দিয়া হ'ব ADRE 5খন পেপাৰ DHSৰ 9খন পেপাৰ অন্য গ্ৰেড 3 এক্সামিনেশ্যন 4-5খন পেপাৰ আৰু আছাম টেটৰ 5খন পেপাৰ টোটেল 20খনৰো অধিক পেপাৰ আমি সলভ কৰি দিম মিনিমাম 20খন পেপাৰ তাৰ পৰা আমি ধাৰণা কৰিব পাৰিম যে মেথছৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে আৰু প্ৰশ্নবিলাকৰ লগত কেনেকৈ ডিল কৰিব লাগে সেইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় আজি আমি 25টা প্ৰশ্ন ডিসকাস কৰিম ADRE SLRC 2022 চনৰ পেপাৰ 1ৰ কিছুমান কুৱেশ্যন অলপমান টান লেভেলৰ হয় আপোনালোকে ভালকৈ চাব কেনেকৈ কৰিছো আমি গতিকে ভিডিওটো আৰম্ভ কৰো বলক মাছুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ স্বাগতম জনাইছো প্ৰথম প্ৰশ্নটো আছে যে 4/5 প্লাস -3/10 ইকুৱেল টু x প্লাস 3/2 তেনেহলে x ৰ ভ্যালুটো লাগে একেবাৰে সহজত আমাৰ ওলাই যাব মাত্ৰ 10 সেকেন্ডৰ ভিতৰতে এনে ধৰণ থাকিলে কি কৰিব 4/5 সদায় আমি ফাৰ্স্ট ব্ৰেকেটটো সলভ কৰিম প্লাসে মাইনাসে মাইনাস আমি প্ৰথম হাৰিতে লিখি দিব পাৰিম -3/10 হৈ গ'ল এটো ক্লিয়াৰ আছে তাৰ নেক্সট আৰু 5 আৰু 10ৰ এলসিএম টো 10 হৈ যাব 10 লিখিলো 5 এ 10ক দুবাৰ যাব গতিকে 4 দুগুণ 8 হৈ যাব 10 এ 10ক এবাৰ যাব গতিকে ওপৰত 3 এ থাকিব ক্লিয়াৰ আছে ইয়াতো একেই কৰিম ইয়াৰ তলত 1 আছে গতিকে 1 আৰু 2 এলসিএম লখাগুটো 2 হ'ব একে 2ক দুবাৰ যাব গতিকে twice x হ'ব x * 2 twice x 2 এ 2ক এবাৰ যাব গতিকে 3 এ 3 হ'ল ক্লিয়াৰ আছে তাৰ নেক্সট এই 2 ৰে ইয়াক ডাইৰেক্টলি কাটি দিলে 5 বাৰ যাব ক্ৰস মাল্টিপ্লাই কৰি দিও কেনেকে 5 দুগুণ 10x হ'ল প্লাস 5 3 গুণ 15 হ'ল ইকুৱেল টু 8 - 3 মানে 5 হৈ গ'ল প্লাস 15 টো এফালে গলে -15 হৈ গ'ল মানে 10x ৰ ভ্যালুটো আমি -10 পালো ডাঙৰ আগত মাইনাস চিন আছে গতিকে 10 টো এফালে গলে ডিভাইড হৈ যাব মানে আমি আনসাৰটো -1 পালো অপচন সি টো কাৰেক্ট আনসাৰ হ'ব ক্লিয়াৰ আছে নিশ্চয় অপচন সি টো কাৰেক্ট আনসাৰ হ'ব নিশ্চয় বুজি পাইছে কোনো খেলিমেলি থাকিব নালাগে আপোনালোকৰ x ৰ ভ্যালুটো সহজতে ওলাই গ'ল প্ৰথমতে আমি ব্ৰেকেটটো অতৰাই দিলো এটো পালো আমি তাৰ নেক্সট এলসিএম লৈ ললো কাটাকাটি কৰিলো x ৰ ভ্যালুটো আমি -1 পালো কিবা খেলিমেলি থাকিলে ৰিপিট কৰি চাই দিব তাৰ নেক্সট স্টক এটো ইম্পৰ্টেন্ট প্ৰশ্ন হয় মুখতে ওলাই আছে ইম্পৰ্টেন্ট প্ৰশ্ন হয় বুজোৱাৰ কাৰণে টাইম লাগিব আৰু প্ৰথম যেতিয়া কিবা এটা নতুনকৈ টপিক শিকে আপোনালোকে কনসেপ্টটো ক্লিয়াৰ কৰিবলৈ অলপমান টাইম লাগে পিছলে টাইম নালাগে আপোনালোকক প্ৰথমত প্ৰশ্ন দি আছে দা সাৰ্কামফাৰেন্সিয়েল লেন্থ অফ এ সাৰ্কেল অফ ৰেডিয়াস 7 সেন্টিমিটাৰ is used to construct a square 7 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ পৰিসীমাৰ দৈৰ্ঘ্যক এটা বৰ্গক্ষেত্ৰ গঠন কৰিবলৈ ব্যৱহাৰ কৰা হয় সো কি কৈছে তাৰ মানে আমাক ৰেডিয়াসটো দি দিছে কিমান সেন্টিমিটাৰ 7 সেন্টিমিটাৰ দিছে সাৰ্কেল এটাৰ এটা ইয়াৰ সাৰ্কামফাৰেন্স মানে যোনটো ইয়াত সাৰ্কামফাৰেন্স শব্দটো দেখা পাইছে অৰ্থাৎ পৰিসীমা বা পৰিধি বুলি কোৱা হয় তাৰ অৰ্থটো কি হয় যদি আপুনি ইয়াৰ পৰা যাত্ৰা কৰে ইয়াৰ পৰা লেন্থটো জিখে ইয়াৰ পৰা এপাক যদি ঘূৰি দিয়ে মানে বাউন্ডাৰী টু সাৰ্কেলৰ ইয়াৰ পৰা যদি এপাক ঘূৰি দিয়ে সেই বাউন্ডাৰীটোকে পৰিসীমা বা সাৰ্কামফাৰেন্স বুলি কয় বুজি পাইছে মানে সাৰ্কেলৰ এই লেন্থটোক এই গোটেই লেন্থটো এবাৰ কাটি পিনি সিধা কৰি পিনি তাক স্কোয়াৰ বনাই দিলে এনেকে শেপত বনাই দিলে বুজি পাইছে সাৰ্কেলৰ যিমান লেন্থ সেই লেন্থটোৱে লোৱা হৈছে মানে সাৰ্কেলৰ পৰিসীমাটো লোৱা হৈছে বা সাৰ্কামফাৰেন্স লোৱা হৈছে ক্লিয়াৰ আছে সো সাৰ্কামফাৰেন্স অফ সাৰ্কেল কিমান হৈ যাব আমাক দিয়া আছে কিমান 7 বুলি দিয়া আছে তাৰ ৰেডিয়াসটো গতিকে কেনেকৈ ওলাও টুৱাইস পাই r ফৰ্মুলাটো ওলাও গতিকে 2 * 22/7 * r মানে ৰেডিয়াসটো 7 দিয়া আছে সো 7 কেনসেল গল মানে 44 সেন্টিমিটাৰ হল ক্লিয়াৰ আছে মানে এই লেন্থটো ইয়াৰ পৰা ইয়াৰ লাগে এটো 44 হল তাৰ অৰ্থটো কি তাৰ অৰ্থটো গোটেই যোনটো আমাৰ স্কোয়াৰ কনভাৰ্ট কৰিছো বা কনস্ট্ৰাক্ট কৰিছো ইয়াৰ পৰা এনেকে এই টোটালটো 44 সেন্টিমিটাৰে হয় পৰিসীমা কলা হতে বাউন্ডাৰীটো এই বাউন্ডাৰীটো 44 সেন্টিমিটাৰ হ'ব কাৰণ সাৰ্কেলটোকে লৈছো আমি দেখা পাইছে আপোনালোকে সো বৰ্তমান বৰ্গটোৰ বাহু লাগে আমাক গতিকে আমি সাইডটো কেনেকৈ ওলাম আমি বৰ্গৰ এৰিয়াটো কেনেকৈ ওলাম 4 ইনটু সাইড কৰোনে 4 ইনটু সাইড সৰি এৰিয়া নহয় সাৰ্কামফাৰেন্স বা পৰিসীমা বুলি ক'ব পাৰে আপোনালোকে পৰিসীমাটো 4 ইনটু সাইড হয় গতিকে পৰিসীমাটো আমি কিমান পালো বৰ্তমান 44 পালো হয় না পৰিসীমা মানে 4 ৰাউণ্ডটো হয় বাৰে কৈছো গতিকে 4 ইনটু সাইড সো সাইডৰ ভ্যালুটো কিমান হ'ব 4 টো এফালে ডিভাইড হৈ যাব মানে 11 সেন্টিমিটাৰ ক্লিয়াৰ আছে 11 টো অপচন বি আছে অপচন বি টো কাৰেক্ট আনসাৰ পুনৰবাৰ মই এক্সপ্লেইন কৰি দিছো আপোনালোকক যে আমাক কৈছে বৃত্ত যোনটো আছিল এই বৃত্তটোৰ সাৰ্কামফাৰেন্সে সেমটোৱে একে দৈৰ্ঘ্যটোৱে বৰ্গক্ষেত্ৰ গঠন কৰিব লাগে ইয়াৰ পৰা ইয়াৰলৈকে যিমান আছে হেতুৱে আমি এটা স্কোয়াৰ গঠন কৰি দিলো দেখা পাইছে এনেকে সো তাৰ লেন্থটো একে থাকিব লেন্থ মানে টোটাল সাৰ্কামফাৰেন্সটো পৰিসীমাটো একে থাকিব একেটাই লৈছো সো 44 যেটো পালো সাৰ্কেলৰ সাৰ্কামফাৰেন্স হেতুৱে বৃত্তৰ সাৰ্কামফাৰেন্স হ'ব একেটাই হ'ব সো বৃত্তৰ সাৰ্কামফাৰেন্স মানে 4 ইনটু সাইড 4 টো এফালে ডিভাইড কৰি দিলো আমাৰ ইজিকে 11 ওলাই গল মই বুজোৱাৰ কাৰণে টাইম লাগিছে এক্সামত কৰিবলৈ খুব বেছিতকৈ বেছি 20 সেকেন্ড সময় লাগিব লাগে
নিশ্চয় বুজিলে তাৰ নেক্সটটো আমি যাম এইখিনিতে আৰু এটা কথা দিওঁ যেতিয়া আপোনালোকে যিকোনো শেপত ৰেক্টেংগল এটা আছে যদিহে এই বাউণ্ডাৰীৰ কথা কয় সদায় আপোনালোকে চাৰ্কামফাৰেঞ্চ বা পৰিসীমা ওলাব আৰু যদি ভিতৰৰ কথা কয় ধৰি লৈছোঁ এটা ঘৰ আছিলে তাৰ চাৰিওসীমাত বেৰ দিয়া কথা কৈছে চাৰিসীমাৰ কথা ক'লে সদায় পৰিসীমা বা চাৰ্কামফাৰেঞ্চ এটা ৰুম আছে তাৰ ভিতৰত যদিহে এনেকৈ টাইলছ লগোৱা কথা কৈছে ভিতৰৰ এৰিয়াটো কথা ক'লে সদায় আমি এৰিয়া ওলাম ভিতৰৰ অংশটো কথা ক'লে সদায় আমি এৰিয়া ওলাম আৰু যদিহে বাউণ্ডাৰীৰ কথা কয় সদায় পেৰিমিটাৰ বা আপোনালোকে পৰিসীমা ওলাব বাউণ্ডাৰী ক'লে পেৰিমিটাৰ বা পৰিসীমা ক্লিয়াৰ আছে তাৰ নেক্সটটো HCF আৰু LCM দুটা নাম্বাৰ দিয়া আছে 2 to the power 5 আৰু LCM দিয়া আছে 2 to the power 5 আৰু 7 to the power 3 আৰু নাম্বাৰ এটা দিয়া আছে 2 to the power 7 আনটো নাম্বাৰ ওলাব লাগে এনেকুৱা ধৰণৰ প্ৰশ্ন পালে সদায় আমি কি গম পাওঁ আমি এটা ফৰ্মুলা গম পাওঁ সংখ্যা দুটাৰ পূৰণফল এটা সংখ্যা নাজানো কাৰণে x ধৰিলোঁ আৰু এটা সংখ্যা 2 to the power 7 দিয়া আছে সংখ্যা দুটাৰ পূৰণফল ইকুৱেল টু লসাগু আৰু গসাগুৰ পূৰণফলৰ সমান 2 to the power 5 into 2 to the power 5 into 7 to the power 3 ক্লিয়াৰ আছে সংখ্যা দুটাৰ পূৰণফল কৰি দিলে এটা সংখ্যা x ধৰিলোঁ আনটো সংখ্যা 2 to the power 7 দিয়া আছে লসাগু দিয়া আছে আমাক কিমান লসাগু দিয়া আছে এইটো লসাগু আৰু গসাগুৰ পূৰণফলৰ সমান হয় বহাই দিলোঁ ইয়াৰলৈকে নিশ্চয় ক্লিয়াৰ আছে একো কনফিউজন নাই তাৰ নেক্সট আমি x টো ইয়াত থৈ দিম এইফালে গুচি গ'লে এই বেছটো যদি একেই থাকে পাৱাৰবিলাক প্লাছ হৈ যায় 5 5 10 হৈ গ'ল ইনটু 7 to the power 3 ক্লিয়াৰ আছে 2 to the power 7 আছে এই 2 to the power 7 টো যদি আমি ওপৰলৈ লৈ যাওঁ পাৱাৰটো মাইনাছ হৈ যায় গতিকে 2 to the power -7 হৈ গ'ল ক্লিয়াৰ আছে সো এই দুটাৰ বেছটো একেই আছে গতিকে 2 লিখিলোঁ গতিকে 10 - 7 হৈ গ'ল ইনটু 7 to the power 3 10 ৰ পৰা 7 গ'লে 7 থাকিব সো 2 to the power 7 সৰি 10 ৰ পৰা 7 গ'লে 3 থাকিব 2 to the power 3 আৰু 7 to the power 3 আছে অপশ্যন এ গতিকে অপশ্যন এ টো কাৰেক্ট আনসাৰ ক্লিয়াৰ আছে কোনো কনফিউজন থাকিব নালাগে মই কৈছোঁ পুনৰবাৰ সংখ্যা দুটাৰ পূৰণফল ইকুৱেল টু LCM into HCF হয় তাৰ নেক্সট একেবাৰে সহজত আমি এইফালে যোনটো পূৰণ হৈ আছে সিফালে হৰণ কৰি দিলোঁ নিশ্চয় দেখা পাইছে হৰণ কৰি দিলোঁ আৰু ওপৰলৈ আনিলে পাৱাৰটো মাইনাছ হৈ গ'ল আমাৰ আনসাৰটো ওলাই গ'ল সহজত ক্লিয়াৰ আছে কনফিউজন লগাব নালাগে তাৰ নেক্সটটো একেবাৰে সহজ দিয়া আছে আমাক কৈছে x স্কোৱাৰ যদিহে √1296 হয় তেনেহ'লে x ৰ ভেলুটো কিমান হ'ব আমি ওলাব লাগে সেইটো ক্লিয়াৰ আছে সো x স্কোৱাৰটো x স্কোৱাৰে ফাৰ্ষ্টত আমি থৈছোঁ 1296 মানে কিহৰ স্কোৱাৰ হয় আমি যদিহে চাওঁ আমি গম পাওঁ 30 স্কোৱাৰ ইকুৱেল টু 900 হয় ক্লিয়াৰ আছে 30 স্কোৱাৰটো চবেই গম পাওঁ 900 হয় তেনেহ'লে আমি 1296 বনাব লাগে 1296 মানে লাষ্টত 6 কেতিয়া আহিব যেতিয়া আমি 36 স্কোৱাৰ কৰিম 36 into 36 কৰি চাম সো এইটো 36 ৰ স্কোৱাৰ হয় আপোনালোকে চাব পাৰে কৰি সো স্কোৱাৰে √ওভাৰলৈ কেনসেল হ'ল মানে x স্কোৱাৰ ভেলুটো আমি 36 পালোঁ গতিকে x ৰ ভেলুটো কি হৈ যাব √36 মানে অকল 6 হৈ যাব ক্লিয়াৰ আছে সো অপশ্যন বি টো কাৰেক্ট আনসাৰ যদিহে খেলি মেলি লাগে ওলাবলৈ আপোনালোকে 1296ক এনেকৈ ভাঙি ওলাব পাৰিব 2 ছবাৰ যাব 2 4বাৰ যাব 2 8বাৰ যাব এনেকৈ ভাঙি ওলাব পাৰিব 2 3বাৰ যাব 2 2বাৰ যাব 2 4বাৰ যাব এনেকৈ ভঙাৰ পিছত এই 1296 ৰ ঠাইত যি পায় সেইটো লিখিব তাৰে জোৰাকে লৈ আনিব বাহিৰলৈ নিশ্চয় বুজি পাইছে খেলি মেলি লগাবলৈ একোৱেই নাই একেবাৰে বেছি হয় 1296 মানে 36 স্কোৱাৰ √ওভাৰ কেনসেল গ'ল x স্কোৱাৰ মানে 36 গতিকে x মানে হৈ যাব 6 √ওভাৰটো স্কোৱাৰ ৰুটটো তাৰ নেক্সট এইটো প্ৰশ্ন চাওঁ বহুত কনফিউজিং প্ৰশ্ন হয় কিয় কনফিউজিং প্ৰশ্ন হয় আমাক কৈছে বিজিতে এটা আৰ্টিকল এটা বস্তু কিনিলে 800 টকাত ক্লিয়াৰ আছে তাৰ নেক্সট যিটো লাভ হ'ল দা গেইন যিটো সামগ্ৰীটো এনেকাকৈ বিক্ৰী কৰিলে যাতে লাভৰ পৰিমাণটো বিক্ৰী মূল্যই 20% হয় 800 টকাৰ 20% হয় বুলি আমাক কোৱা নাই 800 টকাটো কিনা দাম হয় আমাক কৈছে লাভটো বিক্ৰী মূল্যই 20% সেইটো ভালকৈ চাব আপোনালোকে এইটো আপোনালোকে এই অপশ্যনৰ পৰা ডাইৰেক্টলি ওলাব পাৰিব মাত্ৰ 20 ছেকেণ্ডৰ ভিতৰত অপশ্যনৰ পৰা কৰিলে নৰ্মেল মেথডটো কেনেকৈ হয় মই সেইটো আপোনালোকক দেখাই দিম সদায় নৰ্মেলি আমাক সদায় বিক্ৰী মূল্যটো কিনা দামত দিয়া থাকে সৰি লাভটো আমাক কিনা দামৰ পৰা দিয়া থাকে কিন্তু ইয়াত বিক্ৰী মূল্য অৰ্থাৎ সেলিং প্ৰাইচৰ পৰা দিছে মানে আমি কি লিখিব পাৰোঁ আমি প্ৰফিটটো আমাক কিমান কৈছে 20% প্ৰফিট হয় স্পষ্টকৈ কৈছে 20% কাৰ অন সেলিং প্ৰাইচ SP সেলিং প্ৰাইচ বিক্ৰী দামৰ ক্লিয়াৰ আছে যতেই পাৰ্চেণ্টেজ তাতে 100 ডিভাইড 20 এবাৰ যাব 20 5বাৰ যাব সো 1/5 অন SP হ'ল ইয়াৰলৈকে ক্লিয়াৰ আছে 1/5 মানে কি হয় মানে যদিহে 1 ইউনিটটো প্ৰফিট হয় তেনেহ'লে 5 ইউনিটটো হ'ব বিক্ৰী দাম কাৰণ বিক্ৰী দামৰ ওপৰতহে প্ৰফিট হৈছে ক্লিয়াৰ আছে তো এইটো হৈ যাব সেলিং প্ৰাইচ এইটোলৈকে বুজিছেনে কোনো এটা বস্তু যদিহে 5 টকাত আপোনালোকে বিক্ৰী কৰে আৰু যদি 1 টকা যদি প্ৰফিট হয় মানে কিনা দামটো কিমান হ'ব আপোনালোকৰ কিনা দামটো হৈ যাব 4 হ'বনে নহ'ব আপোনালোকে কওক
কিবা এটা বস্তু যদিহে আপোনালোকে 5 টকাত বিক্ৰী কৰিছে আপোনালোকৰ প্ৰফিটটো হৈছে 1 টকা তাৰমানে আপোনালোকে কিনিছিলে কিমান দামত 4 টকাত কিনিছিলে আপোনালোকে 4 টকাত কিনাৰ কাৰণে 1 টকা প্ৰফিট হৈ পিনি বিক্ৰী দামটো 5 টকা হৈছে ক্লিয়াৰ আছে মানে 4 ইউনিটত কিনিছে আৰু 4 ইউনিটটো কিনা দাম হিচাপে টকাত দিয়া আছে 800 টকা 1 ইউনিটৰ ভ্যালুটো আমি ওলাম নাম্বাৰটো কমিলে আমি হৰণ কৰি দিওঁ হয়নে আমি ওলাব লাগে কিমান বিক্ৰী দাম ওলাব লাগে মানে 5 ইউনিটৰ ভ্যালুটো গতিকে 5 ইউনিটৰ ভ্যালুটো কিমান হৈ যাব 800 ডিভাইডেড বাই 4 ইনটু 5 4 ইয়াক 2 যাব 0 0 মানে 1000 হৈ যাব অপচন ডি টু কাৰেক্ট আনসাৰ ক্লিয়াৰ আছে অকমান আমি ভালকে বুজিবলৈ গুৰুত্ব দিব লাগিব আমাক কৈছিলে ইয়াত বিক্ৰী দামটো আমাক দিয়া আছিল প্ৰথমত কি কিনা দাম দিয়া আছে 800 টকাত কিনিলে আৰু লাভটো এনেকুৱাকে হয় যে 20% হয় বিক্ৰী মূল্যৰ গতিকে প্ৰফিট মানে 20% অন এছপি সেলিং প্ৰাইস 20% মানে পাৰ্সেন্টেজ থাকিলে 100 ডিভাইড কৰি দিও মানে 1/5 হল 1/5 অৰ্থটো আমাৰ 5 টকা বিক্ৰী দাম হৈ গল আৰু 1 টকা প্ৰফিট হৈ গল হেতুৱে আমাক কৈছে সো যদিহে 5 টকা বিক্ৰী দাম 1 টকা প্ৰফিট হয় মানে 4 টকাত কিনিছে সো 4 ইউনিটৰ দামটো আমাক টকা হিচাপে কিনা দামটো 800 দিয়া আছে 5 ইউনিটৰটো 1000 ওলাই গল ইয়াৰ লাগে ক্লিয়াৰ আছে নিশ্চয় ক্লিয়াৰ আছে ইয়াৰ লাগে গতিকে এটো মই বুজি পাইছে ধৰিছো তাৰ নেক্সট অপচনৰ পৰা কেনেকৈ কৰিব হেতু চাও কিবা এটা বস্তু নতুনকে হিকুত অলপমান টাইম লাগে কৰিবলে টাইম নালাগে বাৰে বাৰে কওঁ কনসেপ্টটো ইম্পৰ্টেন্ট হয় আমাক কৈছে 800 টকাত কিনিলে আৰু 20% লাভ হয় কাৰ বিক্ৰী মূল্যৰ ধৰিলো বিক্ৰী মূল্যটো 1300 টকা হয় ধৰিছো ঠিক আছে 1300 টকা মানে প্ৰফিটটো কেই টকা হৈছে 800 টকাত কিনি 1300 টকা মানে ইয়াতে প্ৰফিটটো 500 টকা হৈছে নে এই 500 টকাটো লাভটো কাৰ সমান হ'ব লাগিব এই বিক্ৰী দামৰ 20% হ'ব লাগিব সো 1300 টকা আছিল তাৰ 20% কিমান হ'ব 10% গলে পইণ্ট এটা বহাই দিব শূন্য গলকে 10% 130 হলে 20% 260 হ'ব সো 500 টকাটো কেতিয়াও 260 ৰ সমান নহয় দেখিছে আমাৰ প্ৰফিট হৈছে 500 টকা কিন্তু প্ৰফিটটো বিক্ৰী দামৰ 20% ৰ সমান নহয় গতিকে এটো কেনসেল কৰিলে ঠিক আছে আমি 1000 টকাটো চাম যে 1000 টকাটো চালে কে টকা প্ৰফিট হৈছে 200 টকা প্ৰফিট হৈছে এই প্ৰফিটটো যেটো প্ৰফিট হৈছে হেতু বিক্ৰী দামৰ এই 1000 20% হয় নে নিশ্চয় হয় কেনেকৈ হয় 1000 টকা আসলে তাৰ 10% মানে 100 হয় 20% মানে 200 হৈ গল ক্লিয়াৰ আছে মানে কি হৈছে এই 800 টকাৰ প্ৰফিট যোনটো হৈছিল 200 টকা হেতু এই বিক্ৰী দামৰ 20% হৈছে নিশ্চয় বুজি পাইছে অপচনৰ পৰা এনেকৈ কৰিব পাৰিব অপচন ডি টু কাৰেক্ট আনসাৰ বা নৰমাল মেথডটো আপোনালোকে বুজি পালে তাৰ নেক্সটটো চাব এটো এই প্ৰশ্নটো কি আছিল প্ৰশ্নটো অলপমান খেলিমেলিকে দিয়া আছিল প্ৰশ্নটো 12.8 সেন্টিমিটাৰ এক্সামত থাকিব লাগে কিন্তু দিয়া আছিল 1.28 সেন্টিমিটাৰ দিয়া আছে সো আমি কাৰেক্ট কৰি পিনি 12.8 হিচাপে লৈছো প্ৰথম কথা আমাক কি দিছে ভালকে চাব এ sheet of paper of thickness 0.5 mm is repeatedly folded to fill up a gap আমাক কৈছে যে 0.5 mm thickness মানে ডাঠ 0.5 mm ডাঠৰ এটা কাগজৰ sheet আছিল হেতু এনেকুৱাকে ভাজ কৰিব দিছে প্ৰথমত এনেকে ধৰক কাগজখন আছিল এনেকে ভাজ কৰি দিব কৈছে হুমাজত আপোনালোকে পেপাৰ এখন লৈ লওক যদি বুজিবলৈ সুবিধা হয় ওচৰত যদি হে পেপাৰ আছে সৰু মোৰ টুকুৰা এটা লৈ লওক প্ৰথমত আমাক পেপাৰ এখন আছিল তাৰ থিকনেস 0.5 mm দিয়া আছে হেতু ভাজ কৰি দিব কৈছে মাজত ভাজ কৰি ইমানটো কৰি দিব কৈছে নিশ্চয় বুজি পাইছে এনেকে ভাজ কৰি আমি যেনেকে কেতিয়াবা চকী টেবুল বিলাক যদি ভালকে নবহিলা আমি কাগজটো ভাজ কৰি পিনি ভৰাই দিও তেনেকে ইমানটো 12.8 সেন্টিমিটাৰৰ এটা আমাৰ কি আছে গেপ এটা আছে দেখা পাইছে গেপ এটা আছে হে গেপটোত আমি ভৰাবলে হে কাগজ টুকুৰা ভৰাবলে কিমান বাৰ আমি ভাজ কৰিব লাগিব হেতু hudiছে প্ৰশ্নত বুজি পালে প্ৰশ্নত কৈছে 0.5 mm থিকনেছৰ কাগজখন কিমান বাৰ ভাজ কৰিব লাগিব যাতে 12.8 সেন্টিমিটাৰ গেপ এটা আমি ফিল আপ কৰিব পাৰো আমি প্ৰথমতে সেন্টিমিটাৰটো mm লে কনভাৰ্ট কৰি মিলিমিটাৰলে সেন্টিমিটাৰক মিলিমিটাৰলে কনভাৰ্ট কৰিবলৈ 10 ৰে মাল্টিপ্লাই কৰিব লাগে অৰ্থাৎ 128 mm হৈ গল মিলিমিটাৰ হৈ গল ইয়াৰ লাগে ক্লিয়াৰ আছে নিশ্চয় তাৰ নেক্সট প্ৰথম যদিহে ভাজ দিও প্ৰকৃততে প্ৰথমত কি আছিল আমাৰ 0.5 mm আছিল কাগজখন তাক এবাৰ ভাজ কৰি দিয়া মানে তাক 2 ৰে মাল্টিপ্লাই কৰিম কাৰণ দুটুকুৰা হৈ গল ভাজ কৰি দিও দুটুকুৰা হৈ গল অৰ্থাৎ 1 mm হৈ গল হলনে বুজি পাইছে কাগজ এখন লৈ লওক প্ৰথমত 0.5 mm আছিল তাক হু মাজত ভাগ কৰি দিলো মানে দুভাগ কৰি দিলো গটিকে এতিয়া থিকনেসটো 1 mm হৈ যাব তাৰ নেক্সট সেকেন্ড যদিহে ফোল্ড কৰো ভালকে বুজিব সেকেন্ড ফোল্ড কৰোতে আগৰ পৰা যোনটো আছিল আগত কি আছিল আমাৰ 2 * 0.5 আছিল তাক আৰু দুভাগ কৰি দিলো গটিকে আৰু 2 ৰে মাল্টিপ্লাই কৰি দিছো নিশ্চয় বুজি পাইছে অৰ্থাৎ আমাৰ হৈ যাব 2 mm আগত 1 mm আছিল তাক এটো আৰু ভাগ কৰি দিম এনেকে গটিকে আৰু সৰু টুকুৰা বনি গল ক্লিয়াৰ আছে প্ৰথমত ইয়াৰ পৰা এটো আহিলে ইয়াৰ পৰা এটো গল নিশ্চয় বুজি পাইছে
আগৰ যোনটো আছিলে আগৰ মানে ওপৰত যোনটো আছিলে সেইটো লিখি ল'লোঁ তাক আৰু দুভাগ কৰি দিলোঁ গতিকে 2ৰে মাল্টিপ্লাই কৰি দিছোঁ ঠিক আছে ইয়াৰলৈকে একো খেলি মেলি লগা নাই তাৰ অৰ্থটো আমি কি লিখিব পাৰিম আমি ধৰি লৈছোঁ n বাৰ আমি ভাগ কৰিম n বাৰ ভাগ কৰি মানে এইটো আমি এনেকৈও লিখিব পাৰিম 2 স্কোৱাৰ ইনটু 0.5 হয়নে এইটোকে যদি আমি ধৰি লৈছোঁ n বাৰ ভাগ কৰিব লাগে গতিকে 2 টু দি পাৱাৰ n লিখিছোঁ ইনটু 0.5 লিখিছোঁ আমি কিমান পাব লাগে 128 mm পাব লাগে 128 লিখিছোঁ ক্লিয়াৰ আছে অলপমান ভালকৈ চাব 0.5 মাল্টিপ্লাইটো এইফালে গ'লে হৰণ হৈ যাব 0.5 পইণ্টটো আঁতৰাই দিলে ওপৰত এটা পইণ্ট আছিলে গতিকে ওপৰত এটা শূন্য যাবগৈ অৰ্থাৎ 2 টু দি পাৱাৰ n মানে আমি যদি ডিভাইড কৰোঁ 256 পাম আৰু 256টো আমি 2 টু দি পাৱাৰ 8 লিখিব পাৰিম কাৰণ 256টোক যদিহে আপোনালোকে ভাঙে 2 8 বাৰ মাল্টিপ্লাই কৰিব লাগিব কিমান বাৰ মাল্টিপ্লাই কৰিব লাগিব 2 8 বাৰ মাল্টিপ্লাই কৰিব লাগে আপোনালোকে ভাঙি চাব পাৰে হয়নে এনেকৈ ভাঙি চাব 2 8টা ওলাব গতিকে 2 টু দি পাৱাৰ 8 লিখিছোঁ যদিহে বেছটো একেই হৈ যায় ওপৰৰ পাৱাৰটো একেই হৈ যায় গতিকে n ইকুৱেল টু 8 মানে কিমান বাৰ আমি ফ'ল্ড কৰিব লাগিব ভাজ কৰিব লাগিব 8 বাৰ কৰিব লাগিব ক্লিয়াৰ আছে অলপমান কনফিউজিং হয় ভালকৈ চাব আপোনালোকে এবাৰ আকৌ স্পীডত মই বুজাই দিছোঁ আপোনালোকক এবাৰ আকৌ স্পীডত বুজাই দিছোঁ আমাক কৈছে 0.5 mm থিকনেছৰ কাগজখন কিমান বাৰ ভাজ কৰিব লাগিব যাতে 12.8 চেণ্টিমিটাৰ পাওঁ আমি মিলিমিটাৰলৈ কনভাৰ্ট কৰি দিলোঁ প্ৰথম ভাজ যেতিয়া কৰি মানে দুভাগ কৰি দিছোঁ আমি 0.5টো দুভাগ কৰি দিলে আমি 1 mm পাই গ'লোঁ ঠিক আছে তাৰ নেক্সট ছেকেণ্ড বাৰ কৰোঁতে আগত যোনটো আছিলে 2 ইনটু 0.5 সেইটো লিখিলোঁ তাক আৰু দুভাগ কৰি দিছোঁ গতিকে 2ৰে মাল্টিপ্লাই কৰিলোঁ তাৰ মানে তাক জেনেৰেল ফৰ্মটো কি হয় 2 স্কোৱাৰ ইনটু 0.5 হয় হয়নে 2 স্কোৱাৰ ইনটু 0.5 আমি ধৰি লৈছোঁ n বাৰ ভাগ কৰিম গতিকে 2 স্কোৱাৰ ঠাইত 2 টু দি পাৱাৰ n বহাই দিলোঁ ইয়াত দুবাৰ ভাজ কৰাৰ কাৰণে ওপৰত 2 আহিছে ইয়াত আমি n বাৰ ভাজ কৰিম কৈছোঁ গতিকে ওপৰত n আহিছে ইনটু 0.5 হ'ল এই ইনটুটো এইফালে গ'লে ডিভাইড হৈ গ'ল এই পইণ্টটো আঁতৰাবলৈ ওপৰত শূন্য আহি গ'ল তাৰ পৰা আমি n ৰ ভেলুটো 8 পালোঁ ক্লিয়াৰ আছে কিবা কনফিউজন থাকিলে আকৌ এবাৰ ৰিপিট কৰি চাব তাৰ নেক্সট প্ৰশ্নটো ভালকৈ চাব আপোনালোকে এ ৰেক্টেংগল হেজ 15 চেণ্টিমিটাৰ লেন্থ আমাৰ ৰেক্টেংগল এটা আঁকি লৈছোঁ চাওক 15 চেণ্টিমিটাৰ আমাক লেন্থ দিয়া আছে আৰু আমাক এৰিয়াটো দিয়া আছে 150 চেণ্টিমিটাৰ স্কোৱাৰ কালি দিয়া আছে 150 চেণ্টিমিটাৰ স্কোৱাৰ তাৰ নেক্সট আমি ইয়াৰ পৰা প্ৰস্থটো ওলাব পাৰিম আমি গম পাওঁ লেন্থ ইনটু ব্ৰেড ইকুৱেল টু এৰিয়া হয় এৰিয়াটো 150 দিয়া আছে ইকুৱেল টু এৰিয়া বুলি এবাৰ লিখি লৈছোঁ লেন্থটো আমাক দিয়া আছে 15 বহালোঁ ব্ৰেডটো আমাক দিয়া নাই ব্ৰেড থ'লোঁ এৰিয়াটো 150 দিয়া আছে 150 লিখিলোঁ তাৰ পৰা ব্ৰেড অৰ্থাৎ প্ৰস্থটো আমাৰ ওলাই যাব 150 এই পূৰণটো এইফালে আহিলে হৰণ হৈ যাব হয়নে 15 ইকুৱেল টু 10 চেণ্টিমিটাৰ কিমান পালোঁ মানে এই প্ৰস্থটো আমি পালোঁ 10 চেণ্টিমিটাৰ ইয়াৰলৈকেতো ক্লিয়াৰ আছে ইয়াৰলৈকে নিশ্চয় ক্লিয়াৰ আছে তাৰ নেক্সট কৈছে আমাৰ যদি কেৱল দীঘৰ বৃদ্ধি কৰি লেন্থৰ বৃদ্ধি কৰি আয়তটো 1/3 গুণ বৃদ্ধি কৰি দিব কৈছে এতিয়া আমি কি কৰিম নতুন এটা এৰিয়া ল'ব দিছে আমাক লেন্থ ইনটু ব্ৰেড কৰিলোঁ নতুন লেন্থ এৰিয়া ল'লোঁ এৰিয়াটো আগত কিমান আছিলে 150 আছিলে তাক 1/3 কৈছে 1/3 মানে ইম্প্ৰপাৰ ফ্ৰেকশ্যন লৈ যাম 3 গুণ 3 একে 4 4/3 হৈ গ'ল মানে 4/3 গুণ বৃদ্ধি কৰি দিছোঁ ক্লিয়াৰ আছে ইয়াৰলৈকে নিশ্চয় ক্লিয়াৰ আছে আমাক নতুন এৰিয়া এটা কথা কৈছে নতুন কালিটো কিমান বৃদ্ধি কৰি দিব কৈছে 1/3 তাৰ মানে 4/3 বৃদ্ধি কৰি দিলোঁ আমাক অকল লেন্থটো চেঞ্জ কৰিব দিছে গতিকে লেন্থটো আমি চেঞ্জ কৰিম ব্ৰেডটো আগৰটোৱে বহাব দিছে অকল আমাক লেন্থটোহে বৃদ্ধি কৰিব দিছে ব্ৰেডটো আগৰে বহাব দিছে আগত 10 আছিলে ক্লিয়াৰ আছে 3 ইয়াক যাব 5 বাৰ 0 অৰ্থাৎ 5 4 গুণ 20 হৈ গ'ল 200 অৰ্থাৎ লেন্থটো আমি কিমান পালোঁ এইটো 0 গ'ল মানে আমি লেন্থটো নতুন লেন্থটো পাই গ'লোঁ 20 চেণ্টিমিটাৰ এতিয়া নতুন লেন্থটো আমি 20 চেণ্টিমিটাৰ পালোঁ নতুন আয়তটোৰ পৰিসীমা ওলাব লাগে পেৰিমিটাৰ ওলাবলৈ কি ফৰ্মুলা ইউজ কৰোঁ 2 ইনটু লেন্থ প্লাছ ব্ৰেড 2 to 2 বহালোঁ লেন্থ মানে 20 হয় ব্ৰেড মানে 10 হয় 10টোতো চেঞ্জেই কৰা নাই চ' 2 ইনটু 30 মানে হৈ যাব 60 চেণ্টিমিটাৰ এক্সামত কৰিবলৈ টাইম নালাগে কাৰণ ডাঙৰ পূৰণ হৰণ একো নাই একেবাৰে বেছিক হয় মাত্ৰ আমি বুজি পাব লাগে 30 ছেকেণ্ডৰ ভিতৰত আনচাৰ ওলাব পুনৰ কৈছোঁ দিশ দিয়া আছে 15 চেণ্টিমিটাৰ কালি দিয়া আছে 150 চেণ্টিমিটাৰ স্কোৱাৰ আমি ব্ৰেডটো প্ৰস্থটো 10 চেণ্টিমিটাৰ পালোঁ এতিয়া আমাক কৈছে নতুন কালি অৰ্থাৎ কালিটো আমাক বহাই দিব কৈছে এৰিয়া বহাই দিব কৈছে 1/3 টাইমছ 1/3 মানে 4/3 টাইমছ বহাব দিছে গতিকে নতুন এৰিয়াটো আমি আগৰ যিটো এৰিয়া আছিলে আগৰ এৰিয়াতকৈ 4/3 টাইমছ বহাই দিলোঁ আমাক লেন্থটো চেঞ্জ কৰিব দিছে গতিকে লেন্থটো ৰাখি দিছোঁ ব্ৰেডটো আগৰটোৱে বহাই দিছোঁ 10 চেণ্টিমিটাৰ আছিলে আগৰটো বহাই দিলোঁ আমি নতুন লেন্থটো 20 চেণ্টিমিটাৰ পালোঁ তাৰ পৰিসীমা ওলাই দিলোঁ 2 ইনটু লেন্থ প্লাছ ব্ৰেড আমি পালোঁ 60 চেণ্টিমিটাৰ অপশ্যন বি টো কাৰেক্ট আনচাৰ ক্লিয়াৰ আছে নিশ্চয় তাৰ নেক্সটটো চাব আপোনালোকে তাৰ নেক্সটটো চাওক কি দিয়া আছে আমাক 8 নম্বৰ প্ৰশ্নটো 8 নম্বৰটো প্ৰশ্নটো কৈছে এটা পলিনমিয়েল দি দিছে বহুপদ ৰাখি
তাৰ উৎপাদক কোনটো হ'ব তলৰ সেইটো ওলাব দিছে এনেকুৱা ধৰণৰ যদি প্ৰশ্ন ওলাব দিয়ে আপোনালোকে দুই ধৰণে কৰিব পাৰিব প্ৰথম কথা যিবিলাক ভ্যালু আছে ভ্যালুটো ডাইৰেক্টলি পাতিব পাৰিব x - 2 = 0 লিখি দিব মানে x ৰ ভ্যালুটো 2 হয় আৰু 2 ৰ ভ্যালুটো ইয়াত পুট কৰি দিয়ক যদিহে 0 পাব হেতে উৎপাদক হৈ যাব ধৰি লৈছো 2 স্কয়াৰ - 2 - 2 মানে 4 - 4 = 0 গতিকে এইটোৱে কাৰেক্ট আনসাৰ হৈ যাব x - 2 ক্লিয়াৰ আছে ডাইৰেক্টলি আপুনি কি কৰিব যেটো দিয়া আছে = 0 লিখিব x ৰ ভ্যালু 2 পালে হেতু পুট কৰি দিব যদিহে 0 পায় হেতু উৎপাদক হ'ব নরমাল মেথডটো কি হয় নরমাল মেথডটো হয় এটো এটা বহুপদ ৰাখি এটো কেনেকে সলভ কৰে এটো সলভ কৰিবলৈ আপোনালোকে ইয়াৰ আগত 1 আছে 1 আৰু 2 মাল্টিপ্লাই কৰিব 2 হ'ব এতিয়া 2 টো এনেকুৱাকৈ আমি পাব লাগিব যাতে মাজৰ সংখ্যাটো যোগ বা বিয়োগ কৰি পিনি এটো পাও কি কৈছে এটো সক x² লিখিলো ঠিক আছে আমি 2 টো কি লিখিব পাৰো 2 * 2 এ লিখিব পাৰো বেলেগটো লিখিব নোৱাৰো গতিকে মাজৰটো আমি -2/6 লিখিলো প্ৰথমত আকৌ +x লিখিলো -2 এনেকুৱাকৈ আমি ফৰ্ম কৰিব লাগে যাতে মাজৰটো যোগ বিয়োগ কৰি পিনি এই ওপৰত মাজৰ সংখ্যাটোৱে পাও আৰু এই সংখ্যাটো মাল্টিপ্লাই কৰি 2 পাও 2 * 2 হৈ থাকে ক্লিয়াৰ আছে সো x টো কমন লৈ লওক x - 2 হৈ গল -1 কমন লৈ লওক x - 2 হৈ গল ঠিক আছে গতিকে x - 2 আৰু x - 1 হল অৰ্থাৎ উৎপাদক এটা হৈ যাব কিমান x - 2 হ'ব এটা x - 1 হ'ব ইয়াত অকল x - 2 টোৱে দিয়া আছে ক্লিয়াৰ আছে নরমাল মেথডটো কৰিব পাৰিব যোনটো শৰ্ট মেথড আছে হেতুটো কৰিব পাৰিব ঠিক আছে তাৰ নেক্সটলে যাম তাৰ নেক্সট মিন ওলাব দিছে মিন মানে গড় ওলাব দিছে গড় বা মিন বা এভাৰেজ কেনেকে ওলাও সকলো নাম্বাৰ ফাৰ্ষ্টত যোগ কৰিব লাগে সকলো নাম্বাৰ যদিহে আপোনালোকে যোগ কৰে 91 পাব আৰু টোটাল কিমানটা সংখ্যা আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 13 ডিভাইড কৰি দিয়ক অৰ্থাৎ 7 পাব মানে মিনটো কিমান হৈ যাব এভাৰেজটো কিমান হ'ব 7 হ'ব কেনেকে ওলাই ফাৰ্ষ্টত গোটেই নাম্বাৰ বিলাকৰ যোগফল ডিভাইডেড বাই কিমানটা সংখ্যা আছে হেতুৱে ডিভাইড কৰি দিও আমাৰ এভাৰেজ বা মিন বা গড় ওলাই যায় ক্লিয়াৰ আছে সহজ হয় তাৰ নেক্সটটো চক আমাক কি কৈছে 0.003 ডিভাইডেড বাই কোৱেশ্চন মাৰ্কটো আমি x ধৰি লৈছো ইকুৱেল টু 0.3 বুলি কৈছে ক্লিয়াৰ আছে সো আমি এটো ক্ৰস কৰি দিম হাল হলনি কৰি দিছো 0.003 ডিভাইডেড বাই 0.3 ইকুৱেল টু x হল ক্লিয়াৰ আছে ইয়াৰ লাগে তাৰ নেক্সট এনেকুৱা বিলাক প্ৰশ্ন কৰিবলৈ সদায় আপোনালোকে দশমিক বিলাক উঠাই দিব ওপৰত 3 থাকিলে তলতো 3 থাকিলে দশমিক বিলাক অতৰাই দিলে ওপৰত 3 টাৰ আগত দশমিক গতিকে তলত 3টা শূন্য আহি যাব ক্লিয়াৰ আছে তলত এটাৰ আগত দশমিক গতিকে ওপৰত এটা শূন্য আহি যাব ক্লিয়াৰ আছে ওপৰত 3 টাৰ আগত দশমিক গতিকে তলত 3টা শূন্য তলত এটাৰ আগত দশমিক গতিকে ওপৰত এটা শূন্য আহিলে শূন্য শূন্য গল 3 3 কেনসেল গল মানে 1/100 থাকিলে 1/100 টো আমি কি লিখিব পাৰো দশমিকত 0.01 দুটা শূন্য আছে গতিকে দুটা সংখ্যাৰ আগত দশমিক অপচন এ টো কাৰেক্ট আনসাৰ ক্লিয়াৰ আছে কোনো কনফিউজন থাকিব নালাগিলে কিবা থাকিলে ৰিপিট কৰিব আকৌ বুজি পাব আপোনালোকে তাৰ নেক্সট চাওক এনেকুৱা যদিহে প্ৰশ্ন আহে মাত্ৰ 2 সেকেন্ডতে কৰিব পাৰিব 11/12 12/13 13/14 আৰু 14/15 কোনটো ডাঙৰ আমাক ওলাব দিছে এনেকুৱা যদিহে আহে আৰু যদিহে এইটো এটা প্ৰকৃত ভগ্নাংশ হয় অৰ্থাৎ প্ৰপাৰ ফ্ৰেকশন মানে ওপৰৰ সংখ্যাটো সকলোতে সৰু আছে দেখা পাইছে যদিহে ওপৰৰ সংখ্যাটো সকলোতে সৰু হয় আৰু প্ৰত্যেকৰে পাৰ্থক্যটো ডিফাৰেন্সটো সমান থাকে ইয়াত 1 1 আছে তেনেহলে যিটো ওপৰত ডাঙৰ দেখিছে হেতুৱে ডাঙৰ হৈ যাব এটো আটাইতকৈ লাৰ্জেষ্ট হৈ যাব সো 14/15 টো কাৰেক্ট আনসাৰ হ'ব এটো আটাইতকৈ সৰু হৈ যাব ঠিক আছে নিশ্চয় বুজি পালে কি কলো মই পুনৰ এবাৰ কৈছো আপোনালোকক যদিহে প্ৰপাৰ ফ্ৰেকশন হয় প্ৰপাৰ মানে ওপৰতো যদিহে সৰু থাকে নিউমাৰেটৰটো সৰু থাকে আৰু ডিফাৰেন্স বিলাক যদি সকলোৰে সমান থাকে তেতিয়া যিটো আটাইতকৈ ডাঙৰ দেখিছে আপোনালোকে হেতুৱে ডাঙৰ হ'ব যিটো আটাইতকৈ সৰু দেখিছে হেতুৱে সৰু হ'ব ঠিক আছে এটো হৈ যাব স্মলেষ্ট আৰু এটো হৈ যাব লাৰ্জেষ্ট ক্লিয়াৰ আছে তাৰ নেক্সটলে আমি যাম 12 নম্বৰটো চাওক 12 নম্বৰ চাওক আমাক কৈছে হোৱাট পাৰ্সেন্টেজ অফ 1.5 kg is 7.5 গ্ৰাম সদায় আপোনালোকে এনেকুৱা ধৰণৰ প্ৰশ্ন কৰোতে ইউনিট বিলাক একে কৰিব গতিকে 1.5 kg টো যদিহে গ্ৰামলৈ কনভাৰ্ট কৰি দিয়ে kg টো গ্ৰামলৈ কনভাৰ্ট কৰিবলৈ আমি কি কৰো 1000 এ মাল্টিপ্লাই কৰি দিও মানে 1500 গ্ৰাম হৈ যাব ক্লিয়াৰ আছে এতিয়া আমাক কৈছে যে 1.5 kg কিমান 7.5 গ্ৰাম হৈ গৈছে কিমান শতাংশ গতিকে আমাৰ টোটালটো আমি তলত লিখো গতিকে 1500 তলত লিখিলো গ্ৰাম হৈ গল 7.5 গ্ৰাম গৈছে ওপৰত লিখিলো পাৰ্সেন্টেজ অৰ্থাৎ শতাংশলৈ কনভাৰ্ট কৰিব দিছে গতিকে 100 এ মাল্টিপ্লাই ক্লিয়াৰ আছে ওপৰত এটাৰ আগত দশমিক আছে দশমিক অতৰাই দিলে তলত এটা শূন্য আহি যায় শূন্য 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 কেনসেল গল 15 কাটিলে 5 বাৰ যাব
15 কাটিলে 10 বাৰ যাব মানে পালোঁ 5/10 5/10 মানে 0.5 হৈ যাব এটা শূন্য আছে এটাৰ আগত দশমিক ক্লিয়াৰ আছে পাৰ্চেণ্টেজলৈ কনভাৰ্ট হৈ গ'ল অপশ্যন চি টু কাৰেক্ট আনচাৰ সদায় ফাৰ্ষ্টৰ ইউনিটটো একেই কৰিব গতিকে আমি কেজিটো গ্ৰামলৈ কনভাৰ্ট কৰিলোঁ 1500 পালোঁ টোটেলটো আমি তলত লিখিম টোটেল অৰ্থাৎ আপোনালোকে টোটেল বুলি নহয় আচলতে যোনটো অফৰ লগত লাগি থাকিব সেইটো সদায় তলত লিখিব এই অফৰ লগত লাগি থকাটো সদায় তলত লিখিব সিমানটোমান বুজি লওক আপোনালোকে যাৰ ৰেছপেক্টত সুধিছে আমি সেইটো তলত লিখোঁ কাৰ ৰেছপেক্টত সুধিছে 1.5 কেজিৰ ৰেছপেক্টত সুধিছে গতিকে তলত লিখিছোঁ কাটা কাটি কৰি দিলোঁ আনচাৰটো ওলাই গ'ল তাৰ নেক্সটটো চাওক 13 নম্বৰটো তাৰ নেক্সট চাওক আমাক কৈছে a/b = 8/6 গতিকে ইয়াৰ ভেলুটো ওলাব লাগে আমি সকলো a/b লে কনভাৰ্ট কৰি দিম 6 ইনটু a লগত b ডিভাইড কৰি দিলোঁ ইয়াতো b লগত b ডিভাইড কৰি দিম b কেনচেল যাব মানে অকল 2 থাকিলে ঠিক আছে পুনৰ ইয়াকো কি কৰিম a/b কৰি দিলোঁ সকলোকে b ৰে ডিভাইড কৰি দিছোঁ মাত্ৰ আমি b/b মানে b কেনচেল গ'ল সো 2 থাকিলে ওপৰত প্লাছ আছিলে ঠিক আছে নিশ্চয় বুজি পাইছে তাৰ নেক্সট 6 ইনটু 8/6 হৈ গ'ল মাইনাছ প্লাছ 2 ঠিক আছে গতিকে 4 ইনটু 8/6 মাইনাছ 2 6 কেনচেল গ'ল ওপৰত 8 + 2 মানে ওপৰত 10 থাকিলে ক্লিয়াৰ আছে তলত ইয়াত 2 ৰে দুবাৰ গ'ল 2 ৰে তিনিবাৰ গ'ল মানে কি থাকিলে আমাৰ তলত থাকিলে আমি লখাগু লৈ ল'ম ইয়াৰ তলত 1 আছে গতিকে 3 লখাগু হ'ব 3 3 এবাৰ যাব গতিকে 8 2 16 16 থাকিলে 1 3 তিনিবাৰ যাব গতিকে মাইনাছ 2 3 6 থাকিলে ক্লিয়াৰ আছে সো 10 to 10 লিখিলোঁ 16 পৰা 6 গ'লে 10 থাকিব আৰু এটা কথা আপোনালোকে যেতিয়া এই যোনটো আমাৰ ভগ্নাংশ আছে যদিহে পূৰণ কৰি দিওঁ নাম্বাৰটো উল্টা হৈ যায় 3 টো ওপৰলৈ গুচি যাব 10 পৰা 16 পৰা 6 থাকিলে গ'লে মানে 10 থাকিব 10 তলত সো 10 10 গ'ল মানে 3 হ'ব কাৰেক্ট আনসাৰ অপশ্যন বি টু কাৰেক্ট আনসাৰ ক্লিয়াৰ আছে নিশ্চয় ক্লিয়াৰ আছে এনেকুৱা ধৰণৰ প্ৰশ্ন যতে পাই a/b = 8/6 দি আছে গতিকে a/b ফৰ্মলৈ কনভাৰ্ট কৰি দিলোঁ সকলোকে b ৰে হৰণ কৰি দিলোঁ ভেলুবিলাক পুট কৰি দিলোঁ এই ডখত আমি এলচিএম ল'লোঁ পুনৰবাৰ কৈছোঁ যোনটো মেইন ভগ্নাংশ আছে বা হৰণ চিন আছে তাক যদিহে পূৰণ কৰি দিওঁ সংখ্যাটো উল্টা হৈ যায় গতিকে 3 টো ওপৰলৈ গ'ল আৰু 16 পৰা 10 6 গ'লে 10 টো থাকিলে তলত ক্লিয়াৰ আছে তাৰ নেক্সটটো চাওক ভালকৈ চাব প্ৰশ্নবিলাক অলপমান ভাল লেভেলৰ দিছিলে প্ৰশ্নবিলাক আমাক কি কৈছে নেক্সটটো যে ৰাজেনে স্কুলৰ পৰা ঘৰৰ পৰা যেতিয়া স্কুল যায় 2 কিলোমিটাৰ পাৰ আৱাৰ স্পীডত যায় যে ৰাজেনে 2 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত ঘৰৰ পৰা স্কুললৈ যায় কিন্তু স্কুলৰ পৰা ঘৰলৈ আহোঁতে ভোক লাগে কাৰণে বেছি স্পীডত দৌৰি আহে অৰ্থাৎ 3 কিলোমিটাৰ পাৰ ঘণ্টাত ঘৰলৈ দৌৰি আহে ক্লিয়াৰ আছে আৰু অহা যোৱা কৰোঁতে টোটেল টাইমটো আমাৰ 5 ঘণ্টা লাগে তেনেহ'লে দূৰত্বটো ওলাব লাগে এইটো আছিলে ঘৰটো এইটো আছিলে স্কুলটো টোটেল ডিষ্টেন্সটো ফিক্সে হৈ আছে ডিষ্টেন্সটো ফিক্স হ'ব হেলনি হয় নহয় স্কুলৰ পৰা ঘৰলৈ যাওক বা ঘৰৰ পৰা স্কুললৈ যাওক ডিষ্টেন্সটো এক্সে আছে চেঞ্জ হৈ নাযায় ক্লিয়াৰ আছে আমি কি গম পাওঁ স্পীড ইকুৱেল টু ডিষ্টেন্স বাই টাইম গম পাওঁ বা ইয়াক উল্টা কৰি দিলে টাইম কৰি দিলে ডিষ্টেন্স বাই স্পীড হৈ যায় এইটো আমি গম পাওঁ আমাৰ টোটেল টাইম কিমান লাগিছে অহা যোৱা কৰোঁতে 5 ঘণ্টা লাগিছে ইউনিটবিলাক একেই আছে কিলোমিটাৰ ঘণ্টা গতিকে আমি চেঞ্জ নকৰোঁ 5 ঘণ্টা ডিষ্টেন্সটো কিমান হয় x হয় স্পীডটো কিমান হয় প্ৰথমত ঘৰৰ পৰা যাওঁতে 2 কিলোমিটাৰ লাগিলে প্লাছ আকৌ ডিষ্টেন্সটো কিমান হয় x হয় আকৌ স্কুলৰ পৰা আহোঁতে কিমান লাগিলে 3 ঘণ্টা লাগিলে ক্লিয়াৰ আছে এই ডখৰলৈকে কৰিলে আনসাৰটো অটোমেটিক্যালি আমাৰ ওলাই যাব 5 লিখিলোঁ এই ডখৰ ল'ম এলচিএম 2 আৰু 3 এলচিএম 6 হ'ল 2 ৰে 3 বাৰ যাব গতিকে ওপৰত 3x হৈ গ'ল প্লাছ 3 ৰে দুবাৰ যাব গতিকে টুৱাইছ x হৈ গ'ল ক্লিয়াৰ আছে সো 2 আৰু 3 য়ে 5x হ'ল ক্ৰছ মাল্টিপ্লাই কৰিলে 30 গতিকে আমাৰ x ৰ ভ্যালু কিমান হৈ যাব 5 ে 30ক 6 বাৰ যাব অৰ্থাৎ 6 কিলোমিটাৰ যে 6 কিলোমিটাৰ হ'ব কাৰেক্ট আনসাৰ ক্লিয়াৰ আছে আমাক কি কৈছিলে স্পীড দিয়া আছে দুটা স্পীড দিয়া আছে টোটেল টাইম দিছে 5 ঘণ্টা গতিকে টাইমটো টাইমৰ তলত বহালোঁ ডিষ্টেন্সটো ফিক্স আছে x এটা স্পীড হ'ল 2 এটা স্পীড হ'ল 3 সলভ কৰি দিলোঁ আমাৰ ডিষ্টেন্সটো 6 কিলোমিটাৰ ওলালে ক্লিয়াৰ আছে তাৰ নেক্সটটো আপোনালোকে চাব তাৰ নেক্সটটো চাওক কি দিয়া আছে আমাক টোটেল সাৰফেস এৰিয়া দিয়া আছে মুঠ পৃষ্ঠকালি দিয়া আছে আমাক কিমান 96 সেন্টিমিটাৰ স্কয়াৰ টোটেল সাৰফেস এৰিয়া কাৰ দিয়া আছে কিউবৰ দিয়া আছে কিউবৰ সাৰফেস এৰিয়াটো 6l স্কয়াৰ হয় ফৰ্মুলাটো কেনেকৈ হয় মই বেলেগ দিনাখন আপোনালোকক বুজাই দিম 6l স্কয়াৰ হয় ঠিক আছে আজি বহুত বেছি সময় অলৰেডি লাগিছে আমাৰ টোটেল সাৰফেস এৰিয়াটো 96 দিয়া আছে গতিকে 96 বহালো 6l স্কয়াৰ এই 6 টো এফালে ডিভাইড হৈ গ'ল কিমান বাৰ যাব 6 × 6 6 × 36 অৰ্থাৎ 16 বাৰ গ'ল গতিকে লেন্থটো আমাৰ কিমান হৈ যাব 4 সেন্টিমিটাৰ হ'ব ক্লিয়াৰ আছে যদি লেন্থটো 4 হয় তেনেহ'লে ভলিউম কিমান হ'ব ঘনকৰ ভলিউমটো l কিউব হয় l কিউব মানে 4 কিউব হ'ব 4 কিউব মানে 64 হ'ব অপশ্যন ডি টু কাৰেক্ট আনসাৰ
কৰিবলৈ টাইম নালাগে আপোনালোকৰ, মাত্ৰ বুজিবলৈ টাইম লাগে, বাৰে বাৰে কওঁ। টোটেল ছাৰ্ফেচ এৰিয়া দিয়া আছিলে, ফৰ্মুলা লিখিলোঁ 6L স্কোৱাৰ, ছাৰ্ফেচ এৰিয়া 96 দিয়া আছিলে, 6টো এইফালে ডিভাইড হৈ গ'ল, এলৰ ভেলুটো 4 পালোঁ, ভলিউমটো L কিউব হয়, গতিকে 4 কিউব অৰ্থাৎ 64 হৈ যাব। ক্লিয়াৰ আছে? তাৰ নেক্সট আকৌ আমাক দিছে, এইটো এটা সহজ প্ৰশ্নই হয়। আমাক কি দিছে যে দ্য ৰেচিঅ' অফ ৰেডিয়াছ অফ টু চাৰ্কল 2:3, কোনো দুটা বৃত্তৰ ব্যাস দিয়া আছে, ৰেডিয়াছ নহয় আচলতে, আমাক ইয়াত দিছে কিমান, ডায়েমিটাৰ, এইটো ভুল হৈ আছে, ডায়েমিটাৰ দিয়া আছে, ঠিক আছে। দ্য ৰেচিঅ' অফ দ্য ডায়েমিটাৰ অফ টু চাৰ্কল ইজ 2:3 হয়, দুটা বৃত্তৰ ব্যাসটো দিয়া আছে 2:3। ক্লিয়াৰ আছে? কালি ওলাব লাগে, আমি কালি ফৰ্মুলাটো কি হয়, কালি ফৰ্মুলাটো পাই আৰ স্কোৱাৰ হয়। ক্লিয়াৰ আছে? চ' আমি আৰৰ ঠাইত কি লিখিব পাৰোঁ, আমি কি গম পাওঁ, ডায়েমিটাৰ অৰ্থাৎ ব্যাস ইকুৱেল টু, ব্যাসটো ব্যাসাৰ্ধৰ দুগুণ হয়, অৰ্থাৎ ৰেডিয়াছৰ টুৱাইচ হৈ যায়। ক্লিয়াৰ আছে? এইটো এটা চাৰ্কেল আছে, ইয়াৰ পৰা ইয়াৰ লাগে এইটো হ'ব আৰ, ইয়াৰ পৰা আৰু এইটো টাইম দিলে এইটো হ'ব ডায়েমিটাৰ। ক্লিয়াৰ আছে? পুনৰবাৰ কৈছোঁ কি যে চেণ্টাৰৰ পৰা যেতিয়া আমি এইটো মূৰলৈ টানি দিওঁ, এইটো হ'ল ব্যাসাৰ্ধ, এইটো হ'ল ব্যাসাৰ্ধ, ব্যাসটো কি হ'ব, ইয়াৰ দুগুণ হৈ যাব, ইয়াৰ পৰা আৰু এইডোখৰলৈকে যোগ কৰি দিম, মানে আৰ দুটা আহি যাব। ক্লিয়াৰ আছে নিশ্চয়? চ' ডি ইকুৱেল টু আমি টুৱাইচ আৰ বুলি লিখিব পাৰোঁ, পাৰোঁনে আমি? নিশ্চয় পাৰোঁ, একো খেলি মেলি লগা নাই। অৰ্থাৎ আমি আৰ ইকুৱেল টু কি লিখিব পাৰিম, D/2 লিখিব পাৰিম, আৰ ইকুৱেল টু, গতিকে আমি ইয়াত সেইটোৱে বহাই দিম, আৰৰ ঠাইত D/2 বহাই দিম, স্কোৱাৰ হৈ গ'ল। ক্লিয়াৰ আছে? নিশ্চয় ক্লিয়াৰ আছে। আমাক ইয়াত কি কৈছে যে দুটা আমাক কালি দিয়া আছে, দুটা কালিৰ অনুপাতটো ওলাব লাগে, গতিকে এটা কালি এইটো হৈ যাব, কি হৈ যাব, পাই আছে, ডি মানে আমাক দিয়া আছে 2, গতিকে আমি টুৱাইচ এক্স ধৰি লৈছোঁ, টুৱাইচ x/2 হোল স্কোৱাৰ হৈ গ'ল, এটা কালি, ৰেচিঅ' বহাই দিলোঁ, আন এটা কালি কি হৈ যাব, পাইটো পালেই দেখিছোঁ, ইয়াৰ পৰা চাওক, ডি মানে কিমান হ'ব, ইয়াত 3x হ'ব, /2 হোল স্কোৱাৰ হৈ গ'ল। ক্লিয়াৰ আছে? পাই কেঞ্চেল গ'ল, 4x² / 4 হৈ যাব, ইজ টু 9x² / 4 হ'ব, 4 কেঞ্চেল গ'ল, x² কেঞ্চেল গ'ল, গতিকে 4:9 থাকিলে অপশ্যন বিটো কাৰেক্ট আনচাৰ। ক্লিয়াৰ আছে? একেবাৰে সহজত দিয়া আছে, আমাক কৈছে ব্যাসৰ অনুপাত দিয়া আছে প্ৰথমত, আমাক বৃত্ত দুটাৰ কালিৰ অনুপাতটো লাগে, আমি কালিৰ অনুপাতটো ওলাই দিছোঁ, কিন্তু আমি গম পাওঁ কালি মানে কিমান হয়, এৰিয়া মানে কিমান হয়, পাই আৰ স্কোৱাৰ, তাক আমি ডায়েমিটাৰ অৰ্থাৎ ব্যাসৰ ৰেচপেক্টত লিখিলোঁ D/2, আৰৰ ঠাইত D/2 লিখিলোঁ, চ' দুটা কালি ওলাই দিলোঁ, তাৰে অনুপাত কৰি দিলোঁ, 4:9 পালোঁ, অপশ্যন বিটো কাৰেক্ট আনচাৰ। ঠিক আছে? তাৰ নেক্সট চাওক 17 নম্বৰ প্ৰশ্নটো চাওক, আমাক কি দিয়া আছে, x + 1/x = 4 দিয়া আছে, আমাক ওলাব লাগে x² + 1/x² ভেলু ওলাব লাগে। যদিহে এনেকৈ দিয়া থাকে আপোনালোকে x + 1/x দিয়া থাকে, x² + 1/x² ভেলু ওলাব লাগে, এইটোক স্কোৱাৰ কৰিব, তাৰ পৰা 2 মাইনাছ কৰিব, মানে 16 - 2 = 14 হ'ব কাৰেক্ট আনচাৰ। এইটো হয় ট্ৰিক্স, কিন্তু যদিহে বেচিকটো জানিব বিচাৰে, দুইফালে স্কোৱাৰ কৰি দিয়ক আপোনালোকে, কাৰণ আমি স্কোৱাৰলৈ নিব লাগে দেখা পাইছে, চ' স্কোৱাৰ কৰি দিছোঁ, a + b হোল স্কোৱাৰ হৈ গ'ল, মানে a² + b² প্লাছ টুৱাইচ ab, a মানে x, b মানে 1/x = 16 হৈ গ'ল, 4²। ক্লিয়াৰ আছে? চ' x কেঞ্চেল গ'ল, x² + 1/x² ভেলু কিমান হ'ল, 16, এই প্লাছটো এইফালে আহিলে -2, গতিকে 14 হৈ যাব, অপশ্যন ডি টো কাৰেক্ট আনচাৰ। ক্লিয়াৰ আছে? খেলি মেলি লাগিব নালাগে, বেছিক হয়। তাৰ নেক্সট 18 নম্বৰটো চাওক, দ্য এৰিয়া অফ এ ইকুইলেটাৰেল ট্ৰাইংগল, ইকুইলেটাৰেল ট্ৰাইংগলৰ এৰিয়া কেনেকৈ ওলায়, √3/4 a², a মানে আমাক ইয়াত বাহুটো কিমান দিয়া আছে, 12 দিয়া আছে, অৰ্থাৎ 12 × 12 হৈ যাব, 4 এটা 12ক 3 বাৰ যাব, মানে 12 × 3 = 36, 36 √3 cm² হৈ যাব, অপশ্যন ডিত আছে। ক্লিয়াৰ আছে? আমি কি গম পাওঁ, সমবাহু ত্ৰিভুজ বা ইকুইলেটাৰেল ট্ৰাইংগল এটাৰ এৰিয়াটো √3/4 a² ফৰ্মুলাটো গম পাওঁ। ক্লিয়াৰ আছে? তাৰ নেক্সটটো আপোনালোকে চাওক যে এইটো সহজতে ওলাব পাৰিব। আপোনালোকে কি কৰিব, কি কৈছে আমাক যে ৰবি প্লেনছ টু টাইল হিজ কিটচেন ফ্ল'ৰ উইথ স্কোৱাৰ টাইলছ, যে ৰবিয়ে পাকঘৰৰ মজিয়া কিছুমান বৰ্গাকৃতিৰ টাইলছেৰে খচিত কৰিবলৈ যোজা কৰিছে, মানে লগাব বিচাৰিছে। আমাক দিছে কি প্ৰতিটো টাইলছৰ ছাইডটো দিয়া আছে 10 চেণ্টিমিটাৰ, আৰু পাকঘৰটোৰ দিশ দিয়া আছে, লেন্থ দিয়া আছে 2.4 মিটাৰ, আৰু ৱাইড প্ৰস্থ দিয়া আছে 1.6 মিটাৰ। ঠিক আছে? আমি প্ৰথমতে এইটো পাকঘৰটো আঁকি ল'লোঁ, চাওক পাকঘৰ হয় এইটো। ঠিক আছে? ইয়াৰ কি দিয়া আছে, আমাক 2.4 মিটাৰটো দিয়া আছে লেন্থ, আৰু ব্ৰেডটো দিয়া আছে 10 মিটাৰ, 10 মিটাৰ নহয়, 1.6 মিটাৰ। ঠিক আছে? 1.6 মিটাৰ দিয়া আছে, এইটো চেণ্টিমিটাৰলৈ কনভাৰ্ট কৰি দিম, 2 মিটাৰটো চেণ্টিমিটাৰলৈ কনভাৰ্ট কৰিবলৈ কি কৰিম, আমি 100 মাল্টিপ্লাই কৰিম, অৰ্থাৎ 240 চেণ্টিমিটাৰ এইটো হৈ যাব, এইটো হ'ব 160 চেণ্টিমিটাৰ। ইয়াৰলৈকে ক্লিয়াৰ আছে?
তাৰ নেক্সট কৈছে ইয়াৰ ভিতৰত এনেকৈ স্কোৱাৰৰ টাইলছ লগাব এটা ছাইডটো 10 চেণ্টিমিটাৰ হয় ক্লিয়াৰ আছে ফাৰ্ষ্টত আমি কি কৰিম সদায় যেতিয়া মই কৈছোঁ আপোনাৰ ভিতৰৰ যদিহে অংশটোৰ কথা কয় সদায় এৰিয়া ওলাব লাগিব ঠিক আছে ফাৰ্ষ্টত আমি এৰিয়া কাৰ ওলাম এই কিটচেনটোৰ এৰিয়া ওলাম কিটচেনটোৰ এৰিয়া কি আকাৰত আছে ৰেক্টেংগল আকাৰত আছে আয়তাকাৰ আকাৰত আছে গতিকে দিশ ইনটু প্ৰস্থ হ'ব 240 ইনটু 160 হৈ গ'ল ঠিক আছে দিশ ইনটু প্ৰস্থ কৰিলোঁ তাৰ নেক্সট এৰিয়া কাৰ ওলাম আমি টাইলছৰ এৰিয়া ওলাম টাইলছৰ এৰিয়া টাইলছটো আছে স্কোৱাৰ শেপত মানে ছাইড স্কোৱাৰ মানে 10 স্কোৱাৰ হয়নে ছাইড স্কোৱাৰ মানে 10 স্কোৱাৰ অৰ্থাৎ 100 হৈ যাব ক্লিয়াৰ আছে তাৰ নেক্সট কিমানটা টাইলছ লাগিব ক'লে টোটেল যিটো এৰিয়া আছিলে তাক টাইলছৰ এৰিয়াই হৰণ কৰি দিওঁ টোটেল এৰিয়া কিটচেনৰ কিমান আছিলে 260 ইনটু 160 আছিলে টাইলছৰ এৰিয়াই হৰণ কৰিম টাইলছৰ এৰিয়া কিমান হয় 100 হয় 0 কেনচেল হ'ল আমাৰ থাকিলে 26 মাল্টিপ্লাই বাই 16 ইজ ইকুৱেল টু 384 হৈ যাব অপশ্যন ডি টো কাৰেক্ট আনচাৰ ক্লিয়াৰ আছে কৰিবলৈ একেবাৰে টাইম নালাগে বুজিবলৈ টাইম লাগে সদায় ভিতৰৰ অংশ ক'লে আমি সদায় এৰিয়া ওলাম প্ৰথমত কিটচেনৰ এৰিয়া ওলালোঁ তাৰ নেক্সট টাইলছৰ এৰিয়া ওলালোঁ এই ডাঙৰ অংশটো সৰু অংশটো কিমানটা টাইলছ লাগিব কৈছে গতিকে কিটচেনৰ এৰিয়াটোক আমি টাইলছৰ এৰিয়াই হৰণ কৰি দিলোঁ আমাৰ 384 পালোঁ ক্লিয়াৰ আছে যে 384টা টাইলছ লাগিব আমাক তাৰ নেক্সট 20 নম্বৰটো চাওক ভালকৈ চাব ছাকচেছিভ ডিছকাউণ্ট ইয়াত আছে পৰ্যায়ক্ৰমে ডিছকাউণ্ট দিছে আমাক গতিকে এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় যদিহে আপোনালোকৰ দোকান এখনত কয় যে ছাকচেছিভ ডিছকাউণ্ট দিম 20% 10% আপোনালোকে ভুল নাযাব আপোনালোকৰ 30% টোটেল ডিছকাউণ্ট কেতিয়াও নিদিয়ে ছাকচেছিভ ডিছকাউণ্ট অৰ্থাৎ পৰ্যায়ক্ৰমে মানে এটাৰ পিছত এটা দিব প্ৰথমত ধৰি লওক MRP কিমান আছিলে 2000 টকা আছিলে 2000 টকাৰ প্ৰথমত 20% ডিছকাউণ্ট দিব কিমান পাৰ্চেণ্ট 20% 2000 টকাৰ 20% ডিছকাউণ্ট মানে কিমান 2000 টকা আছিলে 10% মানে 200 হৈ যাব 20% মানে 400 হৈ যাব ক্লিয়াৰ আছে মুখতে ওলাই আছে 2000 টকাৰ 20% মানে 400 অৰ্থাৎ 2000 টকা বা 400 টকা কমাই দিব প্ৰথমত 1600 টকা দিব ক্লিয়াৰ আছে তাৰ নেক্সট আকৌ 1600 টকাক 10% ডিছকাউণ্ট কৰি দিব 1600 টকাৰ 10% 160 হ'ব চ' 160 ডিছকাউণ্ট মানে কমাই দিলোঁ 160 0 4 ইয়াত থাকিলে 5 5 পৰা 4 গ'লে 4 1 মানে আমি 1440 টকাত বস্তুটো কিনিব লাগিব ক্লিয়াৰ আছে ইমানটো মানতে আনচাৰটো ওলাই যাব বুজি নাপালে নেকি মই পুনৰবাৰ এক্সপ্লেইন কৰিছোঁ যে আমাক প্ৰিণ্টেড প্ৰাইচ অৰ্থাৎ MRP দিয়া আছিলে 2000 টকা তাৰ ছাকচেছিভ ডিছকাউণ্ট মানে খণ্ড পৰ্যায়ক্ৰমে দিছে প্ৰথমত 20% ডিছকাউণ্ট দিলে 2000 টকাৰ 20% 400 হ'ল 400 টকা কমাই দিলে 1600 টকা হ'ল তাৰ নেক্সট আকৌ 10% ডিছকাউণ্ট দিলে 1600 টকাৰ 1600 টকাৰ 10% মানে 160 1600ৰ পৰা 160 গ'লে 1440 গতিকে আমি 1440 টকা দি পিনি ক্ৰয় কৰিব লাগিব কিনিব লাগিব তাৰ নেক্সটটো চাওক এটা আমাৰ সিম্পলিফিকেশ্যনৰ পৰা দিছিলে বডমাছ ফৰ্মুলাটো আমি এপ্লাই কৰিব লাগিব বডমাছ হয়নে আমি সদায় প্ৰথমত ব্ৰেকেট সলভ কৰিব লাগে ব্ৰেকেটৰ প্ৰথমত ব্ৰেকেট এইটো ফাৰ্ষ্ট তাৰ নেক্সট সেকেন্ড ব্ৰেকেট তাৰ নেক্সট থাৰ্ড ব্ৰেকেট প্ৰথম ব্ৰেকেটটো সদায় ফাৰ্ষ্টত সলভ কৰিব লাগে ভালকৈ চাব গতিকে আমি এই প্ৰথম ব্ৰেকেটটো ফাৰ্ষ্টত সলভ কৰিলোঁ মাইনাছে মাইনাছে প্লাছ হৈ গ'ল দেখা পাইছোঁ 1 হৈ গ'ল বাকীখিনি একেই থৈছোঁ পুনৰ ইয়াতে কি কৰিলোঁ মাইনাছে মাইনাছে 1 হৈ গ'ল বাকীখিনি একেই থৈছোঁ ক্লিয়াৰ আছে একো খেলিমেলি নাই প্ৰথম ব্ৰেকেট সলভ কৰিলোঁ তাৰ নেক্সট আকৌ এটা প্ৰথম ব্ৰেকেট আছে গতিকে এইটো ব্ৰেকেট সলভ কৰিম আমি হয়নে গতিকে প্লাছে মাইনাছে মাইনাছ হৈ গ'ল 1 1 1 প্লাছে মাইনাছে মাইনাছ হৈ গ'ল 1 1 1 বাকীখিনি একেই থৈ দিছোঁ দেখা পাইছে তাৰ নেক্সট আমি সেকেন্ড ব্ৰেকেটটো সলভ কৰিম এই মাইনাছে মাইনাছে প্লাছ 1 হৈ গ'ল এই মাইনাছে মাইনাছে প্লাছ 1 হৈ গ'ল ক্লিয়াৰ আছে তাৰ নেক্সট -1 দুটা থাকিলে গতিকে মাইনাছে মাইনাছে -2 হৈ যাব অপশ্যন এ টো কাৰেক্ট আনচাৰ ক্লিয়াৰ আছে মাইনাছে মাইনাছে নাম্বাৰটো প্লাছ চিনটো মাইনাছ ঠিক আছে নিশ্চয় বুজি পালে পুনৰ আপোনালোকে এবাৰ চাব পাৰে যে সদায় ফাৰ্ষ্ট ব্ৰেকেট সলভ কৰিলে মাইনাছে মাইনাছে প্লাছ 1 হ'ল মাইনাছে মাইনাছে প্লাছ 1 হ'ল তাৰ নেক্সট সেকেন্ড ব্ৰেকেট আকৌ ফাৰ্ষ্ট ব্ৰেকেট আছে গতিকে 1 1 1 হ'ল -1 থাকিলে 1 1 1 হ'ল -1 থাকিলে তাৰ নেক্সট সেকেন্ড ব্ৰেকেট সলভ কৰি দিম মাইনাছে মাইনাছে প্লাছ 1 মাইনাছে মাইনাছে প্লাছ 1 লাষ্টত -1 মানে -2 হ'ল ক্লিয়াৰ আছে তাৰ নেক্সট এটা আমাক দিছে প্ৰবেবিলিটিৰ পৰা প্ৰশ্নটো চাওক এ ডাইচ এটা পাশাগুটি আছিলে ডাইচ আছিলে ডাইচটোৰ সংখ্যাবিলাক 1 1 দুটা আছে 2 2 দুটা আছে 4 4 দুটা আছে তেনেকৈ 6টা ফেজ আছে এতিয়া আমাক কৈছে 2টো কিমান বাৰ আহিব যদি আমি এবাৰ অকল ওপৰলৈ দলিয়াই দিওঁ পাশাগুটিটো যদি ওপৰলৈ আমি দলিয়াই দিওঁ তেনেহ'লে 2 চিহ্নটো পোৱাৰ সম্ভাৱনা কিমান আছে কৈছে যদিহে এনেকুৱা ধৰণৰ প্ৰশ্ন আহে আপোনালোকে সদায় কি কৰিব প্ৰবেবিলিটি ওলাবলৈ হ'লে আপোনালোকৰ যিটো ওলাব দিছে সেইটো ওলোৱাৰ সম্ভাৱনা কিমান আছে 2 ওলাব দিছে 2 দুটা আছে গতিকে 2 ওলোৱাৰ সম্ভাৱনা দুবাৰ আছে ক্লিয়াৰ আছে তাৰ নেক্সট
টোটেল নাম্বাৰ অফ আউটকাম কিমানটা আহিব পাৰে হয় আহিব পাৰে 1 নহলে আহিব পাৰে 2 নহলে আহিব পাৰে 4 তাতকেতো বেলেগ নাহে বুজি পাইছে নিশ্চয় টোটেল কি আহিব পাৰে হয় 1 আহিব পাৰে 1 দুটা আছে 2 দুটাৰ পৰা হয় 2 আহিব পাৰে 4 দুটাৰ পৰা হয়তো 4 আহিব পাৰে টোটেল আউটকাম কেটা আছে 1 2 3টা আছে 3 ৰে ডিভাইড কৰি দিব অৰ্থাৎ 2/3 টো কাৰেক্ট আনসাৰ হ'ব ক্লিয়াৰ আছে যদিহে আমাৰ ডাইসটো এনেকে থকা হয় 1 2 3 4 5 6 এনেকুৱা যদিহে থকা হয় ইয়াত 2 অহা সম্ভাৱনা কিমানটা আছে 2 অকল এবাৰে আহিব টোটেল আউটকাম 6টা হৈ যাব গতিকে 1/6 হলহেঁতেন ক্লিয়াৰ আছে কিন্তু ইয়াত আমাক ডাইসটো দিয়া আছে 1 1 দুটা আছে 2 2 দুটা আছে 4 4 দুটা আছে 2 কেইবাৰ আহিব পাৰে 2 দুবাৰ আহিব পাৰে সো 2 টো ওপৰত লিখিলো টোটেল আউটকাম কেটা আছে টোটেল আউটকাম 3টা আছে কিয় 3টা আছে কাৰণ এই 1 দুটাৰ পৰা 1 এটা আহিব পাৰে 2 দুটাৰ পৰা 2 এটা আহিব পাৰে 4 দুটাৰ পৰা 4 এটা আহিব পাৰে হয়নে গতিকে টোটেল আউটকাম 1 1 1 2 1 2 4 মানে 3টা আছে টোটেল নিশ্চয় বুজি পাইছে সহজ হয় তাৰ নেক্সট চাও 23 নম্বৰটো আপোনালোকে ভালকে চাব আমাক কি কৈছে a = b হয় আৰু a মানে 3 হয় মানে a b ঠাইত আমি ডাইৰেক্টলি 3 লিখি দিব পাৰো a মানেও 3 হয় b মানেও 3 হয় আমি হেতুৱে কৰিম ঠিক আছে a যত আছে দেখা পাইছে আপোনালোকে তাত আমি 3 লিখি দিম আৰু b যত আছে আমি তাতো 3 লিখি দিম ক্লিয়াৰ আছে পুনৰবাৰ a যত আছে আমি 3 লিখিম b যত আছে 3 লিখিম টু দি পাৱাৰ 4 হল 9 * 9 a যত আছে তাতে 3 লিখি দিলো b যত আছে তাতো আমি 3 লিখি দিলো ওপৰত কিউব হৈ গল ইয়াৰ লাগে ক্লিয়াৰ আছে নিশ্চয় একো খেলিমেল লগা নাই তাৰ নেক্সট আমাৰ কি হৈ যাব ইয়াত 3 কেটা আছে 3 টু দি পাৱাৰ কিউব অৰ্থাৎ আৰু এটা মই লাইন লিখি দিছো যাতে খেলিমেলি নালাগে আপোনালোকৰ 3 টু দি পাৱাৰ কিউব হল টু দি পাৱাৰ 4 9 * 9 * 3 টু দি পাৱাৰ 4 * 3 হল ইয়াৰ লাগে ক্লিয়াৰ আছে নিশ্চয় তাৰ নেক্সট কি হ'ব পাৱাৰ যদিহে দুটা থাকে ওপৰত কি হৈ যায় পাৱাৰ বিলাক মাল্টিপ্লাই হৈ যায় 3 2 6 হৈ গল 3 4 12 হৈ গল ঠিক আছে 9 * 9 * 3 4 12 হৈ গল সো এটো ক্যান্সেল গুছি গল এটো মানে আমি 9 স্কয়াৰ লিখিব পাৰিম সো 3 টু দি পাৱাৰ 6 ওপৰলৈ গলে পাৱাৰটো মাইনাস হৈ যায় গতিকে -2 হৈ গল এটো মানে আমি 3 টু দি পাৱাৰ 4 লিখিব পাৰিম হয়নে 3 টু দি পাৱাৰ 4 লিখিব পাৰিম আমি 9 দুটা আছে মানে কি 3 স্কয়াৰ * 3 স্কয়াৰ দুটা মিলি পিনে 3 টু দি পাৱাৰ 4 হৈছে গতিকে পাৱাৰটো ওপৰত 4 মাইনাস হৈ যাব অৰ্থাৎ 3 টু দি পাৱাৰ কিমান হ'ব স্কয়াৰ মানে 9 হৈ যাব আনসাৰটো কিমান হৈ যাব 9 হৈ যাব ক্লিয়াৰ আছে খেলিমেলি লাগিব নালাগে আপোনালোকে মাত্ৰ a আৰু b ঠাইত আপোনালোকে 3 3 বহাই দিয়ক সকলোতে যতে a b আছে 3 3 বহাই দিলো আমি তাৰ নেক্সট পাৱাৰ বিলাক আমি মাল্টিপ্লাই কৰি দিলো দেখা পালে আপোনালোকে তাৰ নেক্সট কি কৰিলো আমি কেনসেল কৰি দিলে দুটা ডাইৰেক্টলি কেনসেল গল আৰু পাৱাৰটো ওপৰলৈ লৈ গলে মাইনাস হৈ যায় গতিকে 3 স্কয়াৰ মানে 9 পালো ক্লিয়াৰ আছে তাৰ নেক্সট তুলে আমি যাম এই প্ৰশ্নটো ভালকে চাব ইম্পৰ্টেন্ট প্ৰশ্ন হয় কিয় ইম্পৰ্টেন্ট হয় যে মনুজে 6000 টকা প্ৰথমত সিম্পল ইন্টাৰেষ্টত ধাৰ ললে কিমান শতাংশকে 5 শতাংশকে যে শতকৰা 5% সৰল সুদত মনুজে 6000 টকা ধাৰলৈ ললে ক্লিয়াৰ আছে ইয়াৰ লাগে যদি তেওঁ এমাহৰ মূৰতে গোটেই পৰিশোধ কৰি দিব বিচাৰে গোটেই ধনটো গোটেই পইচাটো এমাহতে ঘূৰাই দিলে প্ৰথমত কিমানকে লৈছিলে এটো মুখতে ওলাই আছে কেনেকে মুখত ওলাইছে যে 6000 টকা আছিল 6000 টকা তাৰ 10% কিমান হয় 600 টকা হয় তাৰ 5% কিমান হ'ব 10%ৰ আধা অৰ্থাৎ 300 টকা হ'ব ঠিক আছে 300 টকাটো এবছৰতহে 300 টকা হয় গতিকে এমাহত কিমান হ'ব 12 এ ডিভাইড কৰি দিম মানে 12 যাব 12 দুগুণ 24 6 0 5 12 60 মানে 25 টকা হুডটো কে টকা আহিব 25 টকা মূলটো কিমান আছিল 6000 টকা গতিকে 6025 অপচন ডি টু কাৰেক্ট আনসাৰ এনেকেও কৰিব পাৰে আপোনালোকে বা এনেকে আপোনালোকে কৰিবলৈ মন যোৱা নাই কি কৰিব আপোনালোকে প্ৰথমত সিম্পল ইন্টাৰেষ্টটো উলাই লব এবছৰৰ কাৰণে সিম্পল ইন্টাৰেষ্ট কি ফৰ্মুলা PNR/100 ফৰ্মুলা হয় P মানে দিয়া আছে 6000 N মানে আমাক এবছৰ ওলাইছো R মানে আমাক 5 দিয়া আছে ডিভাইডেড বাই 100 0000 গল মানে 5 6 গুণ 30 300 টকা সিম্পল ইন্টাৰেষ্ট এবছৰত 300 টকা হয় গতিকে এমাহত কিমান হ'ব মানে 12 মাহতহে 300 টকা গতিকে এমাহত কিমান হ'ব এমাহত 300 ডিভাইডেড বাই 12 মানে কিমান পালো আমি 25 rupees পাম হয়নে 25 rupees পাম মানে হুডটো 25 প্লাস মূলটো 6000 গতিকে 6000 প্লাস 25 6025 হল ক্লিয়াৰ আছে নিশ্চয় খেলিমেলি লাগিব নালাগে তাৰ নেক্সট প্ৰশ্ন লাষ্ট প্ৰশ্ন হয় আজিৰ লাষ্ট প্ৰশ্ন কিবা থাকিলে ৰিপিট কৰি চাব পাৰিবা আপোনালোকে আমাক কৈছে যদি a টো গ্ৰেটাৰ দেন 0 হয় এটা a is greater than b যদি a টো b তকে ডাঙৰ হয় আৰু a আৰু b দুইটাই শূন্যতকে ডাঙৰ হয় গতিকে আমি a টো ধৰি লৈছো 3 হয় b টো ধৰি লৈছো 2 হয় 3 টো 2 তকে ডাঙৰ হয় আৰু দুইটা শূন্যতকে ডাঙৰ হয় এতিয়া আমাৰ মাত্ৰ ভ্যালু বিলাক বহাই দিম a এৰ ঠাইত -2 মাইনাছ আছে a এৰ ঠাইত 3 টো 3 বহাই দিলো লেছ দেন চিনটো বহাই দিলো -2 মাইনাছ আছে
বি ঠাইত 2 বহাই দিলোঁ তলৰ কোনটো শুদ্ধ কৈছে এইটো শুদ্ধ হয়নে নহয় এইটো শুদ্ধ হয় বুলি ক'ব কিয় শুদ্ধ হয় কাৰণ -2 টো -3তকৈ ডাঙৰ হয় গতিকে এইটোৱে শুদ্ধ হৈ যাব আপোনালোকে নাম্বাৰ লাইনটো গম পায় ইয়াত 0 আছে ইয়াত 1 আছে ইয়াত 2 আছে ইয়াত -1 আছে ইয়াত -2 আছে ইয়াত -3 আছে এইফালে যিমানে সোঁফালে গৈ থাকিম নাম্বাৰটো ডাঙৰ হৈ গৈ থাকিব যিমানে বাওঁফালে আহি থাকিব নাম্বাৰবিলাক সৰু হৈ গৈ থাকিব ক্লিয়াৰ আছে এই -3 টো -2তকৈ সৰু হয় যদি আমি -1000 কওঁ তাৰ অৰ্থটো কি হয় -1000 ডাঙৰ নে 0 ডাঙৰ ক'লে 0টোহে ডাঙৰ হ'ব 0 মানে মোৰ ওচৰত এটকাও নাই আৰু -1000 মানে মোৰ ওচৰত 1000 টকা ধাৰত আছে মোৰ ওচৰত এটকাও নাই লগতে আৰু 1000 টকা ধাৰত আছে মানে মই মাইনাছত আছোঁ গতিকে মাইনাছটো সৰু হৈ থাকিব যিমানে মাইনাছত আপোনালোকে ডাঙৰ দেখি পাব সেইটো সৰু হ'ব ক্লিয়াৰ আছে নিশ্চয় চ' অপশ্যন এ টো কাৰেক্ট আনচাৰ আশা কৰিছোঁ সম্পূৰ্ণ বুজি পাইছে কিবা থাকিলে কমেণ্টত সুধিবলৈ নাপাহৰিব মই সম্পূৰ্ণ বুজি পাইছে বুলি ধৰিছোঁ কিবা থাকিলে জনাব বাকী বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ